মহোদয় বৰমা ডাঙৰীয়া শ্ৰীযুত ৰঞ্জিত গগৈ ডাঙৰীয়া পাত্ৰী ছাৰ আৰু গোগামুখৰ বিশিষ্ট নাগৰিকসকল প্ৰথমে মই গোগামুখৰ সেইসকল ব্যক্তি যিসকলে একেবাৰে হস্পিটেলৰ পৰা আৰম্ভ কৰি খাচী স্কুললৈকে এই ভূমিখণ্ড ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে সংৰক্ষিত কৰি থৈ গ'ল তেওঁলোকলৈ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ বহুত ডাঙৰ কাম কৰি থৈ গৈছিলে যিসকল মানুহে ক'ত নিজৰ কাৰণে মাটি এডোখৰ দখল কৰিব পাৰোঁ মাটি দখল বেদখলত লৈ চিন্তিত হৈ থাকে বা তেনেকুৱা অভিসন্ধি কৰি থাকে তেনেস্থলত গোগামুখৰ প্ৰতিষ্ঠাপকসকলে ইমানখিনি মাটি ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে ৰাখি থৈ গ'ল গতিকে তেখেতসকলৰ স্মৃতি আমি সুৰক্ষিত কৰিবই লাগিব সেইটো কৰাৰ কাৰণেও আমি ব্যৱস্থা কৰিম হঠাৎ গোগামুখখন এখন নগৰলৈ ৰূপান্তৰিত হৈ গৈছে যদিও আনুষ্ঠানিকভাৱে গোগামুখখন নগৰ বুলি ঘোষণা কৰা হোৱা নাই কিন্তু সকলো ব্যৱহাৰিক কথা বতৰাৰ ফালৰ পৰা গোগামুখ এতিয়া এখন নগৰ আৰু নগৰ হিচাপে ইয়াৰ পৰিকল্পনা এতিয়াৰ পৰা নকৰিলে ভৱিষ্যতে আমাৰ কাৰণে ডাঙৰ বিপদ হ'ব গুৱাহাটীয়ে নকৰিলে নকৰাৰ কাৰণে বানপানী এতিয়া লগে লাগি দিয়ে গুৱাহাটীৰ বানপানীৰ সমস্যা কোনো সমাধান কৰিব নোৱাৰে য'ত গোটেই পানীখিনি আহি গুৱাহাটীৰ জমা হয় তাতে মানুহে নগৰ পাতি দিব নৰ্দমা এটা নোহোৱাকৈ ঘৰলৈ এখন নদী আছিল নদীখন ড্ৰেইন বনাই দিলে তোৰ ক'ৰ পৰা মুক্তি পাব ইমানবিলাক নদী আছিলে বাহিনী নদী আছিলে ঘৰলৈ নদী আছিলে নদীবিলাক ড্ৰেইন বনাই দিলে কিন্তু গুৱাহাটীবাসীয়ে বানপানীৰ পৰা মুক্তি নাপায় যি কি নহওক সেইটো গুৱাহাটীৰ কথা আমাৰ ইয়াত এতিয়া এটা সজাগতা হ'ব লাগে যে ৰাস্তাৰ মাটি আৰু ড্ৰেইনৰ মাটি এইখিনি যদি নাগৰিকসকলে এৰি নিদিয়ে এতিয়া কাৰ্পুটপুলিত দুখন গাড়ী কেতিয়াও ক্ৰছ কৰিব নোৱাৰে এখন গাড়ী গ'লে এখন গাড়ী পিছুৱাব লাগিব আৰু আপোনালোকে সেই দুটা ছাগলীৰ কাহিনীটো সকলোৰে মনত আছে হাকুডাল যে পাৰ হ'বলৈ দুটা ছাগলী কোনে পাৰ হ'ব তো এখন গাড়ী বেক কৰিলেহে এখন গাড়ী সোমাব আৰু বহুত মানুহ আছে আজিকালি ডাঙৰ ডাঙৰ গাড়ী ওলাইছে আৰু ডাঙৰ গাড়ী ওলাব এখন গাড়ীয়ে নোলায় আৰু তাৰ পাছত ড্ৰেইনটোতো কোনো ব্যৱস্থাই নাই গতিকে ৰাস্তা আৰু ড্ৰেইন এই দুয়োটাৰ কাৰণে গোগামুখ উন্নয়ন সমিতিও আছে আপোনালোক সকলোকে মই সজাগ থাকিবৰ কাৰণে বা ইয়াত সচেতনতা আছে এৱেৰনেছটো ডেভেলপ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ হস্পিটেলখনত আমাৰ যথেষ্ট মাটি আছে হস্পিটেলখনত যথেষ্ট এখন ব্যস্ত হস্পিটেল এখন এটা CHC এই হস্পিটেলখনক ভৱিষ্যতে ইয়াতকৈ ডাঙৰ মডেল হস্পিটেল আমি কৰিব পাৰোঁ নেকি সেইটোৰ কাৰণেও আমি চেষ্টা কৰিম ভেটেনেৰী হস্পিটেলখন ভেটেনেৰী জেগাতে আছে সেইখনো এখন ব্যস্ত হস্পিটেল ইয়াৰ পাছত বজাৰ তাৰ পাছত মিচিং কৃষ্টি ভৱন যিটো কমপ্লেক্স আছে কমপ্লেক্সত আপোনালোকে দেখিছে তাবুৰাম টাইডক ইয়াতে সমাধিস্থ কৰা হ'ব কাৰণ তাবুৰাম টাইড ঘিলামৰা গোগামুখ এইটো অঞ্চলৰ পৰাই ওলাই যোৱা ব্যক্তি তেখেতক ইয়াতে সমাধিস্থ কৰা হ'ল গতিকে তেখেতৰ স্মৃতিত আমি এইটো এটা মিউজিয়াম কাম লাইব্ৰেৰী কৰিছোঁ তলৰ ফ্ল'ৰটো লাইব্ৰেৰী হ'ব ওপৰৰ ফ্ল'ৰটো ফাৰ্ষ্ট ফ্ল'ৰটো মিউজিয়াম হ'ব আৰু যিটো টপ ফ্ল'ৰটো এনেকুৱা এটা থিয়েটাৰ ইয়াতকৈ বেছি মানুহ বহিব পাৰিব এনেকুৱা এটা থিয়েটাৰ হ'ব মিটিঙো কৰিব পাৰিব বা ভিডিঅ' প্ৰদৰ্শনো হ'ব পাৰিব অডিঅ' প্ৰেজেণ্টেশ্যনো হ'ব পাৰে বা চিনেমাৰ প্ৰিমিয়াৰ কৰিবলৈ কৰিব পাৰিব সেই গোটেইখিনি সুবিধা থাকিব লগত সেইটো এটা গেষ্ট হাউচ বনাইছোঁ গেষ্ট হাউচটো খুব ভালকৈ বনাইছোঁ কাৰণ আজি মই প্ৰিন্সিপালক কৈ আছোঁ
বিশিষ্ট ব্যক্তিসকল তেওঁলোকৰ পজিশ্যনৰ কাৰণে বিশিষ্ট সেই মানুহবিলাকক আমাৰ ইয়াতে ৰাখিব পাৰিলে তেওঁলোক চাহ খোৱা ভাত খোৱা সময়ত তেওঁলোকৰ লগত আমাৰ এটা সম্পৰ্ক হ'ব আৰু সেই সম্পৰ্কৰ জৰিয়তে আমি তেওঁলোকৰ পৰা বহুত কিবা কিবি সুবিধা পাম। এতিয়া হিমন্ত বিশ্ব শৰ্মা তেখেত শিক্ষামন্ত্ৰী মানে ফাইনেন্স মিনিষ্টাৰ হৈ থাকোঁতেই সুবনশ্ৰী ইক' কেম্পত থাকি গৈছে এটা নিশা। সেই নিশাই আমি বহুতখিনি কথা আলোচনা কৰিলোঁ। ইয়াত মিটিং কৰিবলৈ যেতিয়া আহিব বিশিষ্ট ব্যক্তি মিটিঙততো অন্য কথা আলোচনা কৰা নাযায়। মিটিং কৰিলোঁ, মিটিং শেষ হ'ল, জনগণৰ গালে, তাৰপিছত তেওঁ গাড়ীত উঠি গুচি গ'ল। আমিতো বেলেগ কথা পাতিবলৈ সুবিধাই নাপাওঁ। কিন্তু তেখেতক যদি ইয়াত ৰাতিটো থকাৰ ব্যৱস্থা কৰিব পাৰোঁ, গধূলি ভাত এসাঁজ খুৱাম আৰু তাত আমি প্ৰাইভেটলি কিছু কথা পাতিম, তাৰ মাজেদি আমাৰ এটা সম্পৰ্ক হৈ যায় আৰু সেই মানুহজন উচ্চ কোনোবা আসনত পজিশ্যনত আছে। কেতিয়াবা কোনোবা মানুহ গোগামুখৰ পৰা আহিছোঁ বুলি ক'লেও আপোনালোকৰ মই ৰাতি থাকি আহিছোঁ, ভাত এসাঁজ খাই আহিছোঁ, ঔটেঙা বৰ ভাল বনাইছোঁ, আপোনালোকে ভাল পাইছিল, চাউলখিনি আপোনালোকে লোকেল চাউল খাইছিল, দিয়ক আমাৰ কামটো চাব, কাগজখন উলিয়াই দিলে আমাৰ কামটো কৰক। গতিকে আলহী অতিথিক যিমান পাৰোঁ আমি মাতিব লাগে আৰু আমাৰ ইয়াতে থকাৰ ব্যৱস্থা কৰিব। কমাৰ্চিয়েল কমপ্লেক্স এটা হৈ আছে। কমাৰ্চিয়েল কমপ্লেক্সটো মই মাজত ইয়াৰ আৰম্ভণিটো মই কৈ দিওঁ যে আমাৰ য়োগা সন্থা এটা আছে, ৰাতিপুৱা যোগাসন কৰে আৰু যোগাসনত মই দেখিলোঁ বহুত বয়সস্থ মানুহো তালৈ আহে আৰু বহুত বেমাৰী মানুহো তালৈ আহে আৰু বহুত বেমাৰী মানুহে মোক জনালে যে তেওঁলোকে য়োগা কৰি ৰোগৰ পৰা নিৰাময় পাইছে, বেমাৰৰ পৰা তেওঁলোকে পৰিত্ৰাণ পাইছে, কিন্তু য়োগাসন কৰাৰ কাৰণে ভাল তেওঁলোকৰ ফল নাই। মই বোলো ইয়াতে মই বনাই দিম। এতেকে তাৰ লগে লগে আৰু এটা কথা আহিল, বাটঘৰীয়াত এটা ক্লাব আছে আৰু সেই ক্লাবটোত লোকেল ল'ৰাবিলাক তেওঁলোকে তুলি মেলি তেওঁলোকে শৰীৰ চৰ্চা কৰে আৰু আইৰণ গেমছ, ৱেইট লিফটিং ইত্যাদি চৰ্চা কৰে। তেওঁলোকৰ সা সৰঞ্জাম নাটনি। গতিকে মই আৰু সাংসদ আমি দুয়োগৰাকীয়ে লাগি এবাৰতে আমি 25 লাখ টকাৰ মানে ইনষ্ট্ৰুমেণ্ট সা সৰঞ্জাম কিনি দিওঁ। নেশ্যনেল চেম্পিয়ন হৈ আহিল আৰু এতিয়া আপোনাৰ ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় গেমছ মানে ভাৰোত্তোলনত যদি হয়, বাটঘৰীয়াৰ এটাই মেডেল পাবই, ধেমাজি এজনে মেডেল পাবই আৰু ধেমাজিৰ যোন কোৰ প্ৰডাক্ট তেওঁলোকৰ আইৰণ গেমছ ক্লাব। এতেকে সেই ভৱনটোৰ টপ ফ্ল'ৰটো ডেডিকেটেড জিম, আইৰণ গেমছৰ কাৰণে আমি এইটো বনাই দিম। তাতে তেওঁলোকে শৰীৰ চৰ্চাও কৰিব আৰু বিভিন্ন যিবিলাক আইৰণ গেমছ বুলি কোৱা যায় সেই গেমছবিলাক চৰ্চা কৰিব। ইয়াৰ পাছত আহিল মাজত ফৰেষ্ট অফিচটো আছে পিছত আমি এইটো আলোচনা কৰিম। প্ৰেছ ক্লাবটো কি হ'ব, প্ৰেছ ক্লাবৰ নামতো এটা টুকুৰা বনাই পেলাই সেইটো সমাপ্ত হৈ থাকিলে সেইটো ছাগলী বজাৰ, সেইটো ছাগলী বজাৰ। পিছফালে এটা ইণ্ডাষ্ট্ৰিয়েল এষ্টেট হ'ল, তাত কোনো ইণ্ডাষ্ট্ৰি নাই। এইটোৰ কি হ'ব এইটো আপোনালোকে চিন্তা কৰি আমি এটা বোল্ড ডিচিশ্যন ল'ব লাগিব। যদি ইণ্ডাষ্ট্ৰি হয় ইণ্ডাষ্ট্ৰি হওক, নহ'লে ছাগলী বজাৰ হ'ব লাগে ছাগলী বজাৰ হওক, কিন্তু এইটো সিদ্ধান্ত সাপেক্ষে হ'ব লাগে, এইটো ৰাজহুৱা প্ৰপাৰ্টি। ইয়াৰ পিছত আমি গোগামুখ হায়াৰ ছেকেণ্ডেৰী স্কুল আৰু পূৰ্বৰ গোগামুখ গাৰ্লছ কলেজ মানে জুনিয়ৰ কলেজ, এই দুইখন আমি এমালগেমেট কৰিম আৰু এমালগেমেট কৰি গোগামুখ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ লগত মাৰ্জ কৰিব। আৰু এই বছৰ আমি গোগামুখ হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে 7.5 কোটি টকা দিছোঁ নতুন বিল্ডিং বনাওঁ। কিন্তু গোগামুখ হায়াৰ ছেকেণ্ডেৰীখন ডুৱেল মিডিয়াম বিদ্যালয়, বড়ো মাধ্যমো আছে, অসমীয়া মাধ্যমো। মোৰ পৰিকল্পনা আছে যে ইয়াত এখন ট্ৰিপল মিডিয়াম হৈ যাব। ইয়াত আমি ইংলিছ মিডিয়ামৰো শাখা এটা খুলিম, ইংলিছ মিডিয়ামৰো শাখা এটা থাকিব, আৰ্ট চায়েন্স কমাৰ্চ হ'ব। আৰ্ট চায়েন্স কমাৰ্চ
ভকেশ্যনেল এই গোটেইবিলাক যদি হয় তেতিয়াহ'লে আমাৰ ষ্টুডেণ্ট কেপাচিটি হ'ব 2000+। এতিয়া আমি 7.5 কোটি টকা যিটো বিল্ডিং বনাই সেই বিল্ডিংটোৰ ষ্টুডেণ্ট কেপাচিটি হ'ব প্ৰায় 700 পৰা 800। অৰ্থাৎ আমাক এতিয়া আমি এটা যিটো বিল্ডিং বনাম এনেকুৱা আৰু এটা বিল্ডিঙৰ প্ৰয়োজন, আৰু সেই বিল্ডিংটোৰ কাৰণে আমি এই গাৰ্লছ কলেজৰ যিখিনি পুৰণা মাটি সেই মাটিখিনিৰ কথা ভাবি থৈছোঁ। আৰু মই এইখিনিতে কোনোবা এজন বাহিৰৰ নহয় এজন ভাল আৰ্কিটেক্ট নিয়োগ কৰিম, তেওঁ যাতে গোটেই আৰ্কিটেকচাৰটো আমাক বনাই দিয়ে। অৰ্থাৎ এই গোটেইখন গোগামুখ হাইস্কুলৰ ফিল্ডখন ফিল্ড হিচাপেই থাকিব। এইটো বিভিন্ন ৰাজহুৱা অধিৱেশন আদিৰ পৰা অধিৱেশন, খেলা ধূলা, ফুটবল এইখিনিৰ কাৰণে ব্যৱহাৰ হৈয়ে আছে আৰু এইটো হৈয়ে থাকিব। কিন্তু গোগামুখ হায়াৰ ছেকেণ্ডেৰীখনত এতিয়া আমাৰ টোটেল ষ্টুডেণ্ট কিমান? 1400। তাৰমানে আমি এতিয়া 2000+ আমি সেইখনত দিব লাগিব। আৰু যদি আপোনালোকে অসমৰ নামী দামী স্কুলবিলাক যদি চায়, যেনে ধৰি লওক গুৱাহাটীৰ জাতীয় বিদ্যালয়, তেওঁলোকৰ এনৰলমেণ্ট 2000+। যদি আপুনি তাতে কি কয় ডন বস্কো স্কুলত চায় 2000+, বা তাতে অন্যান্য দিল্লী পাব্লিক স্কুল 2000+। গতিকে 2000টো এটা ষ্টেণ্ডাৰ্ড। NEP 1500 বুলি কৈছে হায়াৰ ছেকেণ্ডেৰী স্কুলৰ কাৰণে, কিন্তু আমি 2000+ ষ্টুডেণ্টৰ কাৰণে স্কুলখন কৰিছোঁ। ইয়াতে আমি এখন ফুটবল একাডেমি আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু ফুটবল একাডেমিৰ ফৰ্মুলাটো হ'ল ধেমাজি, এইটো আপোনালোকে ইয়াতে স্পৰ্টছ এছ'চিয়েশ্যন স্থানীয়ভাৱে সিদ্ধান্ত ল'ব, মই একো নকওঁ। মই ধেমাজি জিলা ভিত্তিক নহয় বোলে সমষ্টি ভিত্তিক আমি ছাত্ৰ বাছনি মানে খেলুৱৈ বাছনি চিলেকশ্যন কেম্প কৰি পেলাই বাছনি কৰিম। আৰু যিকেইজন চিলেক্ট হ'ব, শিক্ষাটোতো বিনামূলীয়া অসম চৰকাৰে দিছে, যিকেইজন চিলেক্ট হ'ব তেওঁলোকে আহি গোগামুখত হোষ্টেলত থাকি শিক্ষা গ্ৰহণ কৰিব আৰু কোচিংটো দিব। দুইটা কাম। যদি মানে সৈনিক স্কুল এখন আৰু আমাৰ জেনেৰেল স্কুল এখনৰ পাৰ্থক্যটো কি? এতিয়া স্কুল এডুকেশ্যনৰ কনচেপ্টবিলাক সৈনিক স্কুল আৰু এখন সৈনিক স্কুল আৰু জেনেৰেল স্কুল পাৰ্থক্যটো সৈনিক স্কুলখনো CBSE ৰ আণ্ডাৰত আৰু বেলেগ এখন স্কুলো জেনেৰেল CBSE ৰ আণ্ডাৰত। কিন্তু সৈনিক স্কুলত NCC-টো কম্পালচৰি। সেইকাৰণে সৈনিক স্কুলৰ পৰা পাছ কৰোঁতে 2খন চাৰ্টিফিকেট পায়। এখন CBSE চাৰ্টিফিকেট ক্লাছ 12 আৰু এখন NCC-ৰ চাৰ্টিফিকেট। ঠিক তেনেকৈ এতিয়া আমাৰ NEP-ৰ অধীনত আমাৰ বিদ্যালয়বিলাকতো আমি লাহে লাহে স্কিল এডুকেশ্যন যেতিয়া কৰিম, স্কিলটো এতিয়া এনেকুৱাকৈ আহিব, ইয়াতো 2খন চাৰ্টিফিকেট, যে এখন তেওঁ মেট্ৰিক পাছ কৰা চাৰ্টিফিকেট বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰা চাৰ্টিফিকেট আমাৰ বৰ্ডৰ পৰা পালে, আনখন স্কিলৰ চাৰ্টিফিকেট সেইখন NSDC, আৰু 2খন চাৰ্টিফিকেট তেখেতৰ কামত আহিব। যিসকলে ফুটবল কোচিং কৰিব তেওঁলোকৰ কাৰণেও এইটো ডাবল। এটা তেওঁলোকে জেনেৰেল এডুকেশ্যনটো কৰিবই লাগিব, কিন্তু জেনেৰেল এডুকেশ্যনৰ উপৰি ফুটবলৰ কোচিংটো কৰিব, যাতে তেওঁলোকে ফুটবলত এটা কেৰিয়াৰ তেওঁলোকে বনাব পাৰে। আৰু তেওঁলোকৰ কাৰণে আমি হোষ্টেলটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, তেওঁলোককে আমি হোষ্টেলত ৰাখিম। নেক্সট কথাটো আহিল যে আমাৰ এটা মোৰ ভাবোঁ যে আমাৰ শ্বৰ্ট কামিং এটা থাকিলে গোগামুখ কলেজৰ কাৰণে মাতিব। নৰ্মেলি কলেজ এখনৰ কাৰণে
60-70 বিঘা, পাৰিলে 100 বিঘা হ'লে বেছি ভাল। ইমান মাটি কলেজ এখনত লাগে, কিন্তু সেইখিনি মাটি আমাৰ নাই। এখন ফুটবল প্লাছ এথলেটিক ফিল্ড এখন লাগে। ফুটবল ফিল্ডখন মই বনাইছিলোঁ আৰু সেইখন অলপ বিজ্ঞানসন্মতভাৱে বনাইছিলোঁ। গতিকে যিটোক আমি চাব ছাৰ্ফেচ ড্ৰেইনেজ বুলি কওঁ, মাটিৰ ফিল্ডৰ এফুট তলত গোটেই পাইপিং কৰি থোৱা থাকে। বৰষুণৰ পানী কেতিয়াও জমা নহয়, পানী পৰিলে সি তললৈ গৈ সেই পাইপেৰে ওলাই যায়। কিন্তু যিসকলে বনাইছিলে ইয়াত এটা ভুল হ'ল যে ওপৰৰ যিটো টপ লেয়াৰ সেইটো দিব লাগিছিল নৈৰ পলসুৱা বালিয়া মাটি, কিন্তু এইটো 100% বালি হৈ গ'ল। এতেকে যিটো ঘাঁহ গজাইছিলোঁ, ঘাঁহটো গজিলে ভালকে, কিন্তু স্থায়ী হৈ নাথাকিলে। যিহেতু বালি অকণমান মানুহ দৌৰি দিলে, বুট জোতা লাগিলেই মানে ভাল খাই গুচি যায়। যিকি নহওক, এতিয়া মই আকৌ চেক কৰিলোঁ, মোৰ পাইপ ব্যৱস্থাটো ঠিকে আছে। এইটো 2-এটা জইণ্টত ঢিলা হৈছে, কিন্তু পাইপিং ব্যৱস্থাটো সুন্দৰভাৱে আছে। গতিকে খুব সোনকালে এইটো আমি ৰিপেয়াৰ কৰি পেলাম আৰু কৰি পেলাই নেক্সট বৰষুণ ছিজন অহাৰ লগে লগে আমি ঘাঁহটো গজাই দিম। 400 মিটাৰ আমাক ট্ৰেক এটা লাগে, যিটো আনকি ধেমাজিতো নাই। 400 মিটাৰ ট্ৰেক সকলো জেগাত পাবলৈ নাই, কিন্তু আমাৰ ইয়াত টানা টানি কৰি 400 মিটাৰৰ ট্ৰেকটো ওলাইছে। 400 মিটাৰৰ ট্ৰেক, এইটো যদি চিন্থেটিক ট্ৰেক বনাব যাওঁ আমাক 8 কোটি টকা লাগিব। এইটো আমি চৰকাৰৰ কিবা আঁচনিত ধৰিম, কিন্তু এইটো যেতিয়া মানুহ আহিব, ক'ৰবাত হয়তো হায়াৰ ছেকেণ্ডেৰী মাটিৰ চুক এটা আমি 1 ফুট 2 ফুট বেছিকৈ মাটি ল'ব লগা হ'ব পাৰে। তো বাউণ্ডেৰীখন 1 ফুট আমি পিছুৱাব লাগিব। বাউণ্ডেৰীখন বনোৱাই দিয়াৰ আমাৰ দায়িত্ব থাকিব। গতিকে ইয়াক আমি এখন অত্যাধুনিক নহয়, কিন্তু ভাল ষ্টেণ্ডাৰ্ড ফুটবল ফিল্ড আৰু ট্ৰেক এইটো আমি বনাব বিচাৰিম। নেক্সট 2টা বস্তুৰ আমাৰ ইয়াত অভাৱ আছে। এটা হ'ল এটা অডিটৰিয়াম, আনটো হ'ল এটা ইনডোৰ ষ্টেডিয়াম। এতিয়া গোগামুখ কৃষ্টি ভৱনৰ যিটো হল, এইটো তেওঁলোকৰ কমিটিৰ মাজত আলোচনা হ'ল, তেওঁলোকে এইটো অডিটৰিয়াম কৰিব নিদিয়ে। কাৰণ অডিটৰিয়াম কৰিলে তাতে মেক্সিমাম 800-900-1000 মানুহে ধৰিব, কিন্তু আলি পাতিলেতো 4000-5000 মানুহ হৈ যায়। এতিয়া অপেন হৈ থাকিলে একো প্ৰব্লেম নাই, অপেন হৈ থাকিলে মানুহে চব ফালৰ পৰা চাব পাৰে। গতিকে 4-5 হাজাৰ মানুহৰ মিটিং এখন তাত হ'ব পাৰে। আৰু অপেন হলটোৰ বহুত এডভান্টেজ আছে, অডিটৰিয়ামৰ আকৌ বহুত এডভান্টেজো আছে, ডিছএডভান্টেজো আছে প্ৰত্যেকটো কাৰণে। এতেকে অন্য এটা জেগাত ভাল নাটক কৰিব পৰা, মানে সাংস্কৃতিক অনুষ্ঠান কৰিব পৰা অডিটৰিয়াম এটা লাগে। ৰজনীকান্ত বৰদলৈ আমাৰ মাটি নাই, গতিকে এটা সলিউশ্যন আছে যে গোগামুখ গাৰ্লছ কলেজ, তেওঁলোকৰ মাটি যথেষ্ট আছে, তাতে যদি আমি এটা অডিটৰিয়াম কাম ইনডোৰ ষ্টেডিয়াম, এই বস্তুটো তাৰ ডিজাইনে এনেকুৱা হ'ব যে 12 মাহে সেইটো ইনডোৰ ষ্টেডিয়াম হিচাপে ইউজ হৈ থাকে। ইনডোৰ ষ্টেডিয়াম মানে 4খন বেডমিণ্টন কৰ্ট তাত থাকিব। ইনডোৰ ষ্টেডিয়াম মানে তাত টেবুল টেনিছৰ ব্যৱস্থাটো থাকিব। ইনডোৰ ষ্টেডিয়াম মানে অন্যান্য যিবিলাক খেলা ধূলাৰ ব্যৱস্থা থাকিব, কিন্তু তাক সাউণ্ড প্ৰুফ কৰি পেলাব লাগিব আৰু তাৰ এফালে এটা মঞ্চ ৰাখিব লাগিব। আৰু মঞ্চটো এনেকুৱাকৈ চিম্পুল মিটিং কৰা মঞ্চ নহয়, যদি বোলে প্ৰয়োজন সাপেক্ষে তাত নাটকো কৰিব পাৰে বা অন্য কোনোবা অধিৱেশনৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব পাৰে। সেই ধৰণে যদি আমি কৰোঁ, তেতিয়াহ'লে প্ৰপাৰ্টি মাটি হেৰিৰ লগত নামতে থাকিব, গাৰ্লছ কলেজৰ নামতে থাকিব মাটি। আমাক এতিয়া কলেজে আমাক ফিল্ডটো বনাবলৈ মাটি দিছে, ফিল্ডখন কাৰ কলেজৰ ফিল্ড, সকলোৱে ব্যৱহাৰ কৰে। হায়াৰ ছেকেণ্ডেৰী ফিল্ডখন এখন হায়াৰ ছেকেণ্ডেৰী ফিল্ড, তাতে এতিয়া খেল মহাৰণো হৈছে, তাৰপিছত মিচিং স্পৰ্টছ কাৰ্নিভেলো হ'ল, মৰ্ণিং ষ্টাৰৰ লুডুৰ ফুটবলো হ'ব, চব হৈ আছে। কিন্তু ফিল্ডৰ মালিকী স্বত্বটো হায়াৰ ছেকেণ্ডেৰীৰ আছে, হায়াৰ ছেকেণ্ডেৰীৰেই থাকিব, সেইটোৰ কোনো সালসলনি হ'ব নালাগে।
কলেজ ফিল্ড মানে কলেজ ফিল্ড, সেইটো কলেজৰে মালিকানা থাকিব। ঠিক তেনেকে হায়াৰ ছেকেণ্ডাৰীৰ ক্ষেত্ৰতো কলেজ মানে যদি এটা আমাৰ মাজত বুজাবুজি হয় তেনেহ'লে আমি তাত ষ্টেডিয়াম কাম ইনডোৰ ষ্টেডিয়াম কাম অডিটৰিয়াম সেইটো আমি আগবঢ়াব পাৰোঁ। মই গুজৰাট গৈছিলোঁ, তাতে তেওঁলোকৰ গান্ধী মণ্ডপ বুলি কয়, মানে এইটো গোটেইটো মডিউলাৰ হল। মডিউলাৰ হল যিমান মানুহ কৈ দিব লাগে সেইমতে তেওঁলোকে হলটোত পাৰ্টিশ্যন দিয়ে। পাৰ্টিশ্যন চব জেগাই জেগাই লগোৱা আছে, খালি চুইচ দি টানিব লাগে। চুইচ দি টানিলে বোলে 2000 মানুহ, 2000 এইখন টানিলে 2000 হৈ গ'ল, এইখন টানিলে 1000 হৈ গ'ল, আৰু এইখন টানি দিলে 500 হৈ গ'ল। বোলে নহয় আমাক এইটো 200 মানুহৰ লাগে, সেইটোৰো ব্যৱস্থা আছে। তাৰমানে এটা স্পেচকে মডিউলাৰ স্পেচ, এটা স্পেচকে তেওঁলোকে বেলেগ বেলেগ ধৰণে কৰি পেলাব পাৰে। আৰু এইবিলাকত আজিকালি বহুত বেছি খৰচো নহয়। গতিকে এটা ডিব্ৰুগড়ত যদি আপোনালোকে ইনডোৰ ষ্টেডিয়ামটো চায়, ডিব্ৰুগড় বালক বিদ্যালয়ৰ কাষত যিটো ইনডোৰ ষ্টেডিয়াম চাইছে, এইটোতো RCC নহয়, সেইটো RCC নহয়, সম্পূৰ্ণ ষ্টীল এলুমিনিয়াম। ষ্টীল এলুমিনিয়াম 3 পাতৰ, সেইটো আধুনিক হয় নহয়, একদম ভাল, প্ৰায় 4.5 কোটি টকা ব্যয় সাপেক্ষে বনাইছে সুন্দৰ ইনডোৰ ষ্টেডিয়াম। কিন্তু তাত ইটা গাঁঠি ৱাল বনোৱা নাই, আৰু সেইটো চব প্ৰি ফেব্ৰিকেটেড। সেইটো কোম্পেনীতে গোটেইখিনি বনাই মেলি আনি নট বলটো লগাই ইয়াতে ফিটিং কৰি দিছে সুন্দৰ। আমিও তেনেকুৱা ধৰণে এটা কৰিব পাৰোঁ। সাউণ্ড প্ৰুফিঙৰ এতিয়া নতুন নতুন টেকনলজি আহিছে, যিটো টেকনলজিত এতিয়া ইয়াত আমাৰ ৱালত দিছে সাউণ্ড প্ৰুফিং। আজিকালি বহুত ওলাইছে ৱালত একোৱেই নিদিয়ে, খালি চিলিংখন সাউণ্ড প্ৰুফ কৰে। চিলিংখনতে মেটেৰিয়েলটো লগাই সাউণ্ড নহয়। তো সেইটো এটা মই পৰিকল্পনা ৰাখিছোঁ। এই সকলোবিলাকৰ মাজত আহি থাকিল পাব্লিক অডিটৰিয়াম। এইটো বনাওঁতে কোনখনকে বনালে, খৰখেদাকে বনালে। এইটো মুখ্যমন্ত্ৰী আহিব বুলি অতি কম সময়ৰ ভিতৰত বনালে। মই মাজত 2বাৰ ৰিপেয়াৰিং, মই MSCত থাকোঁতে 2বাৰ ৰিপেয়াৰিং কৰাইছোঁ, চলি আছে। আৰু তাৰ লগতে সাহিত্য সভাৰ মাটি, এতিয়া এইটোৰো এটা সমাধান ৰাজহুৱাভাৱে হ'ব লাগে। কাৰণ গোটেইখিনি ইয়াত কাৰো ব্যক্তিগত একো নাই, ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান। অদূৰ ভৱিষ্যতে আমি পাব্লিক অডিটৰিয়ামটো কি কৰিম, আৰু পাব্লিক অডিটৰিয়ামৰ লগতে থকা পিছফালে আছে সাহিত্য সভাৰ মাটি অকণমান, সাহিত্য সভাৰ কি হ'ব সেইখিনি মই ৰাজহুৱাভাৱে প্লেচ কৰিছোঁ যাতে এইটো আলোচনা হয়। হায়াৰ ছেকেণ্ডেৰীৰ পিছফালে আছে আৰু অনুষ্ঠান প্ৰতিষ্ঠান, তাতে মিচিং আগম কাবাঙৰ এটা কমপ্লেক্স আছে, আৰু সিফালে আৰু কাৰবাৰ আছে। এই গোটেইখিনিৰ এটা যদি মাষ্টাৰ প্লেন হয় তেনেহ'লে এই গোটেই এৰিয়াটোক আমি গোগামুখ ইনষ্টিটিউচনেল এৰিয়া বুলি আমি নামকৰণ কৰিব পাৰোঁ, আৰু ইনষ্টিটিউচনেল এৰিয়া ডেভেলপমেণ্ট আমি কৰিব পাৰোঁ। ইনষ্টিটিউচনেল এৰিয়া ডেভেলপমেণ্ট প্লেন, আৰু এবাৰ মাষ্টাৰ প্লেনটো হ'লে সকলোৱে সেইটো মানিব লাগিব, সেইমতে কাম কৰিব লাগিব। আৰু আটাইকেইটা ইনষ্টিটিউচনৰ মাজত কলাবৰেশ্যনটো, সহযোগিতাটো লাগিব, তেতিয়া কামখিনি কৰিব পাৰিম। এই কথাখিনি আপোনালোকৰ আগত মই দাঙি ধৰিলোঁ, আৰু ভাবোঁ যে আমি সকলোৰে প্ৰচেষ্টাত আমি এটা আদৰ্শ গোগামুখত অঞ্চল সুন্দৰভাৱে গঢ়ি তুলিব পাৰিম বুলি আশা ৰাখি মোৰ বক্তব্য সামৰণি মাৰিছোঁ।